নমস্কাৰ। সকলো দৰ্শকে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কা আন্দোলনৰ বিভীষিকা নিশ্চয় আপোনালোকৰ মনত আছে, পাহৰা কথাও নহয়। এই আন্দোলনতে ৫জনকৈ অসমীয়া তেজাল যুৱক শ্বহীদো হৈছিল। তথাপিতো শাসক পক্ষৰ গা লৰা নাছিলে আৰু এই আইনখন বলবৎ কৰিছিলে। আজিৰ এই শুভক্ষণত সেই আইনখনৰ কথা মনলৈ এইকাৰণে আহিছে যে যোৱাকালি প্ৰথমবাৰৰ বাবে হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব পাইছে, এগৰাকী ব্যক্তিয়ে নাগৰিকত্ব পাইছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি সকলোৱে জানো তেওঁ খুজিও কিল খায় মাজে মাজে, আৰু তেওঁৰ প্ৰতিক্ৰিয়া স্বৰূপে আছু নেতৃত্বই কি কৈছে আজি মই ভিডিঅ'টোত লৈ আহিছোঁ। প্ৰথমতে আহক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আমি জানি লওঁ, চাই লওঁ। তাৰপিছত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ বক্তব্য আমি শুনিম। তাৰপিছত মই মোৰ অভিমত ব্যক্ত কৰিম। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। চাওক, মই আগতে কৈছোঁ ২০ লাখৰ কথা কৈছিলে, ১৫ লাখৰ কথা হ'ল। গতিকে কিমানে পায় এতিয়া দেখা যাওক, কিমানে পায়। তেওঁলোকে কি সংখ্যা দিছিল? ২০ লাখ, ১৫ লাখ, ৭ লাখ, ৬ লাখ। আৰে আছুৱে এতিয়া লাজতে এইবিলাক কৰি আছে। তেওঁলোকে ২০ লাখৰ কথা কৈছিল নে নাই? লাখ লাখ মানুহ ট্ৰাক লৈ ৰখি আছিল বুলি কৈছিলে নে নাই? এটা এওঁলোকে এতিয়াও লাজ পোৱা নাই। ৫জন শ্বহীদৰ কেঁচা তেজৰ পিছতো লাজ পোৱা নাই যে ২০ লাখ মানুহ আহিব বুলি অসমত প্ৰচাৰ কৰিছিল। এতিয়া এজনৰ কথা কৈ আছে। এজন ক'ত, ২০ লাখ ক'ত? এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰোঁ যে কেনেকৈ জাতিটোক বাৰে বাৰে আৱেগিক কৰা হয়, কেনেকৈ আৱেগিক কৰি ডেকা ল'ৰাৰ ৮৫৫ জন, তাৰপিছত ৫জন, কিন্তু কোনো চাইণ্টিফিক প্লেনিং নাই যে আমি কি কৰিম, কোনো প্লেনিং নাই। আজি কেনেকৈ বৰপেটাত আমাৰ মানুহখিনিক সুৰক্ষা দিব পাৰিম, ধুবুৰীত সুৰক্ষা দিব পাৰিম, মানকাছাৰত সুৰক্ষা দিব পাৰিম, কোনো প্লেনিং নাই। গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি? বৰপেটাত সুৰক্ষিত হ'ব নেকি? ধুবুৰীত সুৰক্ষিত হ'ব নেকি? মুকালমুৱাত সুৰক্ষিত হ'ব নেকি? দৰ্শকসকল, এই সময়ত মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া, এই বক্তব্য নিশ্চয় কেঁচা ঘাট কলাখাৰ সনাৰ দৰে। নিশ্চিতভাৱে এয়া আছু নেতৃত্বৰ কাৰণে অপমানজনক। কি কৈছে আছু নেতৃত্বই, আহকচোন চাওঁ। যি সময়ত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আজি সমগ্ৰ অসমত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, সেই সময়ত অসম চুক্তিক উলংঘা কৰি কা মাৰ ওপৰত জাপি দিয়া আৰু সেই কা আন্দোলনৰ শ্বহীদৰ দিনটো প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰাটো পলায়ন কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অসমৰ জাতীয় আন্দোলনৰ, অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান, আৰু কা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি অপমান, আৰু অসম আন্দোলনত অংশগ্ৰহণ কৰা প্ৰত্যেকজন অসম আন্দোলনকাৰী ৰাইজৰ প্ৰতি চূড়ান্ত অপমান। মূল বিষয়টো হ'ল যে কা আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট স্থিতি আছিল যে ঐতিহাসিক অসম আন্দোলনৰ পিছত সম্পাদিত হোৱা অসম চুক্তি মৰ্মে ৭১ চনলৈকে অহা হিন্দু মুছলমান অসমত থাকিব। ৭১ চনৰ পিছত অহা হিন্দু মুছলমান সকলো অবৈধ বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব। আৰু এই ঐতিহাসিক অসম চুক্তি সম্পাদনৰ সময়ত সকলো ৰাজনৈতিক দলেই এই চুক্তিখনক আদৰণি জনাইছিল। আৰু যোৱা ৩৯ বছৰে দিল্লী আৰু দিছপুৰত সকলো দলৰ চৰকাৰ আছিল। ই কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, CPI, CPM সকলো আছিল। আৰু কোনেও অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ব্যৱস্থা নকৰিলে। অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল। আৰু আজি যেতিয়া কা আমাৰ ওপৰত জাপি দিয়া হৈছিল, আমি কৈছিলোঁ যে ৭১ চনৰ পিছত হোৱা এজনো বিদেশীৰ বোজা আমি নলওঁ। সেই কথা আমাৰ স্পষ্ট কথা আছিল। এতিয়া আমি যদি তুলনা কৰোঁ, যেতিয়া দেশ বিভাজন হ'ল, দেশ বিভাজনৰ সময়ত আমাক যেতিয়া পূব পাকিস্তানৰ লগত যেতিয়া সংলগ্ন কৰিবলৈ বিচৰা হৈছিল গ্ৰুপ চিত, তেতিয়া অসমৰ ৰাজনৈতিক নেতা, অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলৰ বলিষ্ঠ পদক্ষেপৰ বাবে অসমখন আজি ভাৰতৰ লগত ৰৈ গ'ল। দিল্লীৰ নেতাসকলৰ অৱজ্ঞা কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত সকলোৱে বলিষ্ঠ পদক্ষেপ ল'লে, অসম আজি বাচি গ'ল। দ্বিতীয়বাৰ সেই সময়ত অহা পূব পাকিস্তানৰ শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰিব লাগে বুলি সেই সময়ৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক হেঁচা দিছিল।
গোপীনাথ বৰদলৈয়ে কৈছে অসমৰ জনজাতীয় জনগোষ্ঠীয় ৰাইজ খিলঞ্জীয়া মানুহক বান আক্ৰান্ত ৰাইজক দিবলৈ মাটি নাই, আমি ইয়াত পাকিস্তানৰ পৰা অহা শৰণাৰ্থীক আমি মাটি দিব নোৱাৰোঁ। তেতিয়া দিল্লীৰ নেতৃত্বই ধমকি দিছিল যে শৰণাৰ্থীক সংস্থাপন কৰিব নোৱাৰিলে অসমে পাবলগীয়া আৰ্থিক অনুদান বন্ধ কৰি দিয়া হ'ব। কিন্তু গোপীনাথ বৰদলৈৰ অসমৰ সেই সময়ৰ ৰাজনৈতিক নেতৃত্বই দিল্লীৰ নেতাসকলৰ সেৱা মনা নাছিল। কিন্তু আজি কা আমাৰ ওপৰত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সংবিধান বিৰোধী সাম্প্ৰদায়িক খিলঞ্জীয়া বিৰোধী যেতিয়া কা আমাৰ ওপৰত জাপি দিয়া হ'ল, সেই সময়ত অসমৰ ৰাজনৈতিক নেতাসকলে দিল্লীৰ ওচৰত সেৱা ল'লে, শৰণ ল'লে, আঁঠু কাঢ়িলে। পাৰ্থক্য এইটোৱেই, আমাৰ এতিয়া অসমত গোপীনাথ বৰদলৈ নাই, গোপীনাথ বৰদলৈৰ দৰে শক্তিশালী ৰাজনৈতিক নেতা নাই। দিল্লীৰ আজ্ঞা নুশুনি খিলঞ্জীয়া মানুহৰ পক্ষত বলিষ্ঠভাৱে স্থিতি লোৱা নেতা নাই। আজি 14 আগষ্ট তাৰিখে অসম চুক্তিয়ে 39 বছৰ গৰুকি 40 বছৰত ভৰি দিলে। আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে যে অসমত 1971 চনৰ পিছত অহা অবৈধ বিদেশীয়ে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে একো হ'ব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ দিনটোত অসম চুক্তিয়ে 40 বছৰ গৰকাৰ সময়ত অসমত যেতিয়া অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী এই চাৰিগৰাকী ব্যক্তিয়ে মিলি অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক পুনৰ এবাৰ হত্যা কৰিছে আৰু কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ ত্যাগক চূড়ান্তভাৱে অপমান কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে যে কা আন্দোলনৰ শ্বহীদ দিৱসৰ দিনটোত তেওঁ প্ৰবঞ্চনা দিৱস পাতিব। তেওঁ পাতিবই, তেওঁৰ পৰা সেইটোৱে আশা কৰোঁ, কাৰণ সেই দিনটোতেই তেওঁলোকে জাতিটোক প্ৰবঞ্চনা কৰিছিল। জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ সেই দিনটোতেই তেওঁলোকে অসমত কা জাপি দিছিলে। সেই দিনটোতেই তেওঁলোকে কা জাপি দি 1971 চনৰ পৰা 2014 চন পৰ্যন্ত অহা অবৈধ হিন্দু বিদেশীক অসমত নাগৰিকত্ব দিবৰ কাৰণে সিদ্ধান্ত লৈছিলে আৰু সেইকাৰণে তেওঁলোকৰ কাৰণে সেইটো প্ৰবঞ্চনা দিৱস। হিমন্ত বিশ্ব শৰ্মা অসমত প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেচেডৰ, আকৌ এবাৰ কৈছোঁ, বাৰম্বাৰ জাতিটোক প্ৰবঞ্চনা কৰিছে আৰু গতিকে তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱা কথাটোত আমি মুঠেই আচৰিত হোৱা নাই। অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব, ছাত্ৰ সন্থাই সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব। তেওঁ বাৰম্বাৰ শ্বহীদক অপমান কৰি থাকিব, সেই কথাটো সহ্য কৰি থাকিব নোৱাৰি। 860 গৰাকী শ্বহীদৰ ত্যাগক পুনৰ এবাৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰপিছত তেওঁ শ্বহীদ দিৱসৰ দিনটোত প্ৰবঞ্চনা দিৱস পাতিম বুলি কয়। কা আন্দোলনৰ সময়ত যিসমূহ কথা অসমৰ ৰাইজে কৈ আছিলে সেই কথাসমূহ সঁচা প্ৰমাণিত হ'ব। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈ কাখন সঁচাকৈ ভাবুকি স্বৰূপ। আমি পুনৰবাৰ কৈছোঁ, দৰ্শকসকল, আপোনালোকে ভিডিঅ'টো চালে, সকলোৰে বক্তব্য শুনিলে। মই মোৰ অভিমত ব্যক্ত কৰিবলৈ হ'লে আপোনালোকৰ বহুতে বেয়া পাব পাৰে। তথাপি কওঁ, কা আন্দোলনৰ বিফলতাৰ একমাত্ৰ কাৰণ হৈছে আছু নেতৃত্ব আৰু লতাশিল খেলপথাৰ। আপোনালোকে যি বুজে বুজি লওক। তেওঁলোকে সিংহনাদ, সিংহগৰ্জন, বজ্ৰনীনাদ যিয়েই নকৰক, আগতো আন্দোলন কৰিছে, উদাহৰণ আছে। 51 চনৰ পিছত অহা বিদেশীসকলক বহিষ্কাৰ কৰাৰ কাৰণে তেওঁলোকে 6 বছৰীয়া আন্দোলনো কৰিছিলে, 855 জন শ্বহীদো হৈছিলে। কিন্তু যেতিয়া চুক্তি কৰিলেগৈ তেতিয়া হ'লগৈ 1971 চন, যিটো ভাৰতৰ কোনো ৰাজ্যতে নাই। গতিকে এইবাৰো তেওঁলোকে 2.5 কোটি 2 কোটি বাংলাদেশী আহিব বুলি আন্দোলন কৰিলে, কিন্তু আহিলে তেওঁলোকে এজন। গতিকে তেওঁলোকৰ বিশ্বাসযোগ্যতাৰ ওপৰতো মোৰ প্ৰশ্নচিহ্ন আছে। গতিকে যিয়েই নহওক, আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত প্ৰকাশ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।